সাহসে প্ৰাৰ্থনাটো দেৱহূতি মায়ে কি বুলি কৈছিল আমি সকলোৱে শ্ৰৱণ কৰোঁ। তোমাৰ উদৰ হন্তে পদ্ম ভোলা জাত তার পৰা সৃষ্টি কর জন্মিলা খাত হেহি ভগৱন্ত্ৰ তুমি শক্তিদার সৃষ্টি স্থিতি অর্তর্ক মহিমা শক্তি কিছু কীর্তনাহি আগে মা দেৱহূতিয়ে সেই কৃপাময় কৃষ্ণক প্ৰাৰ্থনা কৰি কৈছে, হে প্ৰভু, তোমাৰ নাৰীৰ পৰা সেই পদুম ফুলটোক তুমি সৃষ্টি কৰি তাতে তুমি ব্ৰহ্মা সৃষ্টি কৰিলা সাক্ষাৎ প্ৰভু। আৰু সেই তোমাৰ ইমান ধুনীয়া ৰূপটো, দুখন চৰণ, দুটা কলা ফুল, কি ধুনীয়া কঁকাল, তাৰ ওপৰত তুমি ধুতি এখন পিন্ধি আছা, মেখেলা এখন পিন্ধি আছা, তাৰপিছতে তোমাৰ পদুম ফুলৰ নাৰীটো, তোমাৰ সেই বগা বগা চুলিকেইডাল চিৰিবাচ্ছা প্ৰান্তি আৰু বহল বুকুখনত তোমাৰ লক্ষ্মীমাই সদায় বিৰাজমান কৰি আছে। আৰু তুমি শংখ চক্ৰ গদা পদ্ম লৈ তুমি চাৰিখন হাতত আছা। আৰু কম্বু কণ্ঠত তোমাৰ কৌস্তুভমণি, বৈজয়ন্তী মালা, আজান লম্বিতৰ বনমালা আৰু হালধীয়া ৰঙৰ সেইখন কাপোৰ। আৰু তুমি সেই সুন্দৰ মুখখনত তুমি এটা ৰঙৰ তিলক এটা লৈ আছা, কি ধুনীয়া দুডাল চেলা উৰি, তোমাৰ নাকটো জোঙা, নাকৰ ওপৰত এটা তিল ফুল, ওঠটো ৰঙা, বগা বগা দাঁত কেইটা, দুখন কাণত কাণত দুটা মকৰ কুণ্ডল ওলমি আছে, চুলি কেইডাল আকৌ বেকা বেকা, এই কেইডালমান বেকাৰ চুলি, তাৰ ওপৰত এখন মুকুট, তাৰ ওপৰত এডাল ময়ূৰ পাখি। তোমাৰ এই ৰূপটোক মনেৰে চিন্তা কৰাৰ লগে লগে, তোমাক দৰ্শন প্ৰত্যক্ষ পোৱাৰ লগে লগে সমস্ত দূৰ হৈ যায় প্ৰভু। আৰু সেইদৰে তুমি ভগৱন্ত, তুমিয়েই জগতক কৃপাৰ দ্বাৰা তুমিয়ে মহেশ্বৰ, তোমাৰ শক্তিতে এই জগতখনক সৃষ্টি কৰিছা। আমাৰ লোকসকলক তুমি পালন কৰিছা, আমাৰ লোকসকল এদিনাখন তুমি সংহাৰ কৰা। তোমাৰ যে কি যে মহিমা, তোমাৰ কি যে শক্তি, এই শক্তিটোক আমি চিন্তা কৰিলে পাৰ নাপাওঁ প্ৰভু। এই তোমাৰ শক্তি তোমাৰ আছে বাস্তৱত, কিন্তু এইখন সংসাৰত যিবোৰ ঘৰ দুৱাৰ দেখিছো, যিবোৰ আমি মাটি বাৰী দেখিছো, এইবোৰ কিন্তু
কৰিছোঁ মাকে দেৱভূতি মায়ে আজি কপিল ভগৱানৰ চৰণৰ ধৰি পৰিপাত কৰি আছিল বুলি তথাপি জীৱৰ ভোগ সাধিবাক মনে মুহূৰ্ত মাত্ৰকে স্ৰজা জগততে খনে প্ৰলয়ত ইটো বিশ্ব যাহাৰ দৰে সংকুচিত ভাৱে আসি লেকনিৰ অন্তৰে হেন তুমি নাথ ব্ৰহ্মা আদি সেৱা কৰে ময়না চাৰি কেনে ধৰিলো যদি বোলা আই মই তোমাৰ নয় কি কাৰণে মোক হেন কৰাস্তুতি মনে জীৱসকলে নিজৰ নিজৰ আশা খাদিবৰ কাৰণে অৰ্থাৎ মনেৰে জীৱসকলে বৰ আশা পালি থাকে কিবা এটা কৰিলে কৰিব পাৰি আৰু সেইকাৰণেই তুমি এই জীৱসকলক গোটেই জগততে মুহূৰ্ততে তুমি সৃজন কৰি আছা তেখনে মাকে ভগৱন্তক কৈছে হে প্ৰভু তুমি জগতত জীৱসকলক তুমিয়ে সৃষ্টি কৰিছা আৰু জীৱসকলে অকণমান দুখ আশা বন্দী হৈ জীৱসকলে মনে এইটোকে আশা কৰি আছে কিন্তু যেতিয়া জীৱসকলক তুমি সংহাৰ কৰিব বিচাৰা সকলোবিলাক জীৱকে তুমি মাৰি পেলাই তুমি আকৌ নিজৰ উদৰৰ ভিতৰত এটা পেটৰ ভিতৰতে তুমি সৃষ্টি কৰা সমস্ত জীৱৰ আত্মাবোৰক তুমি আকৌ নিজৰ পেটৰ ভিতৰতে তুমি সদায় সেইকাৰণে ব্ৰহ্মা আদি দেৱতা সকলেও তুমিয়ে যে ভগৱান তুমিয়ে যে না সেইকাৰণে সদায় পৰীক্ষা কৰে কিন্তু আজি মই ইমান দুৰ্ভগীয়া ইমান অনাচাৰী এজনী মাতৃ হৈ তুমিয়ে ভগৱান আৰু মই মোৰ পেটতে তোমাক কি কৰিলো ধাৰণ কৰিলো আৰু তুমি যে মোৰ পুত্ৰটোকো মাকে এনেদৰে কি কাৰণে প্ৰাৰ্থনা কৰিব লাগে সেইটো কৈ হে ভগৱান মই শুনাচোন বুলি দেৱভূতি মায়ে কপিল ভগৱন্তক এই কথাখিনি কৈ আছিল বুলি বুজি পাইছে এগৰাকী মাকে স্বয়ং ভগৱন্তক নিজৰ পেটতে 9 মাহ ৰাখিল সেই ভগৱন্তক পেটত ৰাখি আজি ভগৱন্তক অৱতাৰ কৰাৰ কাৰণে আজি মাকে দুখেদি কৈছে মই এজনী বৰ দুৰ্ভগীয়া মা অনাচাৰী মা তুমিয়ে দেখোন ভগৱান হৈ মাকে ভগৱানক সেৱা কৰিব লাগেনে ঠিক কাৰণে কৰিব লাগে এতিয়া মাকে কাৰণ হ'ব আহক আমি এই কথাখিনি একান্ত মনে শ্ৰৱণ কৃষ্ণ প্ৰভু এটা সংকট আছে আমি ভালকৈ লাগিব হয়নে আজি যি দেৱভূতি মাকে প্ৰভু ভগৱন্ত গম পাই ভক্তি তত্ত্ব নহয় আমি সবাই যদি সেইটো ভাৱটো নাই প্ৰভু আমি কেনেকৈ তেওঁক চিনি পাম হয় হয় বস্তুটো তেনেকুৱাই কৈ আছে হয় নহয় আমাৰতো আমি বিষয় বৰ্ণনা মায়া মোহত আছোঁ মায়া মোহৰ পৰা
নহয় বাৰু ওলাই পেলাই আমি যদি সেই ভক্তি ভাৱটো নাই পিছত নাপাওঁ প্ৰভু সাকাৰ স্বৰূপ প্ৰভু ভগৱন্ত কৃষ্ণ নিজে আকাৰ ৰূপ লৈ হয়নে বাৰু সেই যশোদায়ো তত্ত্ব পোৱা নাই আমি ল'ৰাবিলাকে কেনেকৈ পাওঁ তাৰ বিষয়ে অকণমান তাত আমাক গুৰুজনে বৰ সুন্দৰ প্ৰশ্ন কৰিলে তেওঁলোকে আমি বহুত বহুত সাধুবাদ জনাইছোঁ সেই লোকসকলক আমি যুৱকসকলেও সংসাৰৰ মায়াত পৰি ভোগতে বিলাকতে আমি দিনে ৰাতে মজবুৰ হৈ আছোঁ আমি জানো প্ৰত্যেকেই এয়াই ভগৱান বিশ্বাসো কৰোঁ কিন্তু ঘৰখনৰ মায়াত পৰি আমি শত ৰজ আৰু তিনিটা গুণৰ আমি অংশীদাৰ হৈ লৈ তাতে বিলীন হৈ জীৱকসকলে সেই বিষয়টি বৰ এতিয়া আমি কেনেদৰে ভগৱানৰ প্ৰাপ্তি হ'ব পাৰিম ভগৱানক বাৰে বাৰে কেনেদৰে মনত পেলাব পাৰিম আৰু সেই ভগৱানৰ চৰণত গৈ আমি কেনেদৰে প্ৰণিপাত কৰিলে ভগৱানক সন্তুষ্ট হ'ব আমাৰ এই তিনিটা প্ৰশ্ন উত্তৰ কাৰণে আমি এই দমালত নাম এই লোকসকল আধ্যাত্মিক কাষৰ আধ্যাত্মিক আপোনাক বুজাইছোঁ বহুতে কয় যে আধ্যাত্মিক জ্ঞান হ'লে আৰু একো নালাগে আধ্যাত্মিক কি বস্তু আমি আধ্যাত্মিক বস্তুটো বুজি পালেহে ভগৱন্তক আমি চিনি পাম বিশ্বাস হ'ব তেতিয়া আমাৰ মংগল হ'ব আধ্যাত্মিক সেই লোকসকল আধ্যাত্মিক আন একো বস্তু নহয় প্ৰত্যেকতেই থকা যিখন হৃদয় যাক কয় মন হৃদয় এখন আছে নাই প্ৰত্যেকৰ এইটোৱে হৈছে মনটো আৰু হৃদয়টো আজি এই আসনতে বহি যি ভাগৱত শুনিবলৈ আহিছে কেউ কেঁচল বাদ দিয়ক খোৱা বোৱা বাদ দিয়ক যি অকণমান সময় 2 মিনিট 1 ছেকেণ্ড শুনে ধৈৰ্য ধৰি আসনত বহি ঘৰত কি হৈছে ল'ৰা ছোৱালী খাইছে নে নাই সব পৰিবাৰ ঘৰত এই মন্ত্ৰ আসনত বহক মনটো ধ্যান কৰিব আৰু দুইখন কাম ভগৱানৰ কথা যেতিয়া মহাচাৰ্য প্ৰভুৱে গায় এই কথাখিনি খুব শ্ৰৱণ কৰি কাণেদি পিবত শুনক সেই কথাখিনি শুনি সকলোৱে নিজৰ নিজৰ মনটোলৈ মনটো ঠেলি দিয়াৰ লগে লগে প্ৰভু এই মনটোতে বাৰে বাৰে মায়ে আৱৰি আছে সেই মন তোমাৰ চৰণত যেতিয়া ভগৱানৰ চৰণে মনটো সকলোৱে সমৰ্পণ কৰাৰ লগে লগে ভগৱন্তই সেই মনটো পৰিষ্কাৰ কৰি দি যিমান মায়া মোৰ ঘৰত বহি আছে চব ত্যাগ কৰি মনটো প্ৰবৃত্ত হৈ সেই মনে আত্মাত প্ৰৱেশ কৰি ভগৱন্তৰ যেতিয়া কথা শুনিব তাকে কয় যে আধ্যাত্মিক গুণ আৰু এইখিনি শুনাৰ লগে লগে ভগৱন্তৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস হ'ব আৰু তেতিয়াই ভগৱন্তৰ ৰূপটোক চাব মন যাব ভগৱন্তৰ কথা শুনিবলৈ মন যাব ঘৰ গৈ ভগৱন্তৰ ধূপ ধূনা কাঠি জ্বলাবলৈ মন যাব আৰু এই মন যাওঁতে এদিনাই নহ'ব মাজে মাজে ভাগৱত শুনি মনটো পবিত্ৰ কৰি পৰিষ্কাৰ কৰি ভগৱন্তৰ দুৱাৰ দলিলৈ যেতিয়াই গৈ থাকিব সেৱা কৰি থাকিব কৰোঁতে আজি দেৱৰূপী মাৰ যেনেদৰে ভগৱন্তৰ প্ৰাপ্তি হৈছিল আপোনালোকৰ প্ৰাপ্তি হৈ ভগৱন্তৰ বাস তুমি আমাৰ স্বামী এই জগতখন চব মিছা এইবোৰে শুনাই এই প্ৰভু তোমাৰ চৰণতে জন্ম মহন্ত যেন মোক প্ৰেম ভক্তি থাকে তুমি মোক এই কৃপা কৰিবা আৰু তোমাৰ ভকতসকলৰ লগত তোমাৰ কথা শুনিবলৈ মোক তুমি এই কৃপা কৰা ইয়াৰ বাহিৰে এই মনুষ্য জন্ম মোক আৰু একো নালাগে সেয়া হৈছে ভগৱন্ত প্ৰাপ্তি আৰু সেই কাৰণেই আজি এই কথাখিনি কোনে কৈ আছে মাকে নিজৰ পুত্ৰক এই কথাখিনি কৈ আছে আমি এতিয়া এই স্তুতিটোনো কি কৈছিল আমি অকণমান শ্ৰৱণ কৰোঁ গুৰুজনাই যি প্ৰশ্ন কৰিলে সেইটোৱেই ভাগৱত
অনুষ্ঠানটো পাতি যদি ভাগৱত আমি 5 মিনিট কৰ্ম কৰিব লাগিব, ভকতক সেৱা কৰিব লাগিব, অতিথিক মাতিছে সকলোৱে আশ্ৰয় কৰিব লাগিব, ভাল কথা। কৰি থকা সকলোৰো কাণখন ভগৱন্তৰ কথা, মনটো ভগৱন্তৰ চৰণত দি ইন্দ্ৰিয় হাতেদি কৰ্মবোৰ কৰি গৈ থাকক। বাহ, এই কৃপা। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কি লিখিছিলে জানেনে বাৰু? আমি চব ঘৰৰ পৰা আহিলো, সকলোৱে আহিলো, ভগৱন্তক সমান ওলাই আহিছো। এতিয়া যিসকলে আহিলে সেইসকলৰ ভগৱানে কৃপা কৰিব, সকলোৱে কাণে 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 দুৱাৰে দুৱাৰে গৈ এই মন ৰুটিত প্ৰৱেশ কৰিছে। কৰাৰ লগে লগে ভগৱানক সকলোৱে বুজি পাইছে, প্ৰভু তোমাৰ চৰণত আহিলো, তুমি মোক আজি দয়া কৰা। কিমান যে ঘৰখনৰ মানুহৰ আবদ্ধ হৈ আছে, আজি তুমি মোক কৃপা কৰা বুলি আমি সকলোৱে আসনৰ পৰাই যি ভগৱানৰ চৰণত অৰ্চন কৰিলো, সেইখিনি আমাক আজি দয়াময় দয়া কৰি আমাক উদ্ধাৰ কৰে। এইটো ভাগৱত, এইটো নাম, এইটো মণিপুৰ, এইটো নামঘৰ। নামঘৰ বস্তুটো কি? মণিপুৰত ভগৱন্তই আছে, সপ্তমখন দুৱাৰত ভগৱন্তৰ শংখ চক্ৰ গদা পদ্ম তাৰ আশীৰ্বাদ দি আছে। আৰু এই নামঘৰ কাক কয়? সেইজন ভগৱানক সকলোৱে একগোট হৈ উপাসনা কৰা স্থানকে কৈছে নামঘৰ। কি উপাসনা কৰা নামঘৰ? আপুনি কৈছে আপোনাৰ আপুনি আপোনাৰ মনেৰে উপাসনা কৰিছে, ভগৱানক কৈছে মোক কৃপা কৰা, তোমাৰ চৰণ আহিব। তেখেতৰ মনেৰে ভগৱানক আৰাধনা কৰিছে, প্ৰভু তুমি মোক কৃপা কৰা, ইত্যাদি ইত্যাদি। ইয়াত যিমানবিলাক ভকত বৈষ্ণৱ আইমাতি কিশোৰী আছে, সকলোৱে এই নামঘৰত নিজৰ নিজৰ উপাসনাৰ ভক্তি কৰিছে। সপ্তমখন দুৱাৰত ভগৱানৰ স্থিতি হৈ থকা ভগৱান ঈশ্বৰ কৰিছে, প্ৰভু তুমি মোক কৃপা কৰা। এইটো উপাসনা স্থল, সেইকাৰণে নামঘৰলৈ আহিব লাগে। নামঘৰত আহি ভগৱানক এবাৰ ক্ষমা কৰি উপাসনা কৰিলে চব মংগলময় হয়। ইয়াত বিৰাজমান হৈ থাকে। এইটো নামঘৰ, বেলেগ বস্তু নামঘৰ নহয়। তেতিয়া আমি ঈশ্বৰক চিনি পাম, তেতিয়া আমি আধ্যাত্মিকৰ মন প্ৰবৃত্তি ভগৱানক চিনি পাম। আৰু সেই ভগৱানে খাওঁতে শুওঁতে উঠোঁতে পঢ়োঁতে হাঁচিয়ে হেঁকুতে ভগৱানে আমাক কৃপা কৰিব। হেন জানি সেই লোকসকল নামঘৰলৈ আহিলে শ্ৰদ্ধাই প্ৰেম ভাৱে ইয়াত ভগৱানক উপাসনা কৰক, চিন্তা কৰক, ভগৱানক ক্ষমা কৰক। এই কৃপাৰ ভগৱানক কৃপা কৰিব। আৰু
আৰু এই দৰ্শনমুখী আমোদনে মাত্ৰ কৃপা কৰে বুলি আজি পৰীক্ষিত কৈছিল মৈত্ৰী বিদুৰত হৈ আছে আৰু মাকেও আজি ভগৱন্ত হৈ আছে। এই নামঘৰ কপিল ভগৱন্ত ইয়াত আছে, আমি আহক আমি কৰোঁ। ইহাৰ উত্তৰতে শুনা পূৰ্বতে হৈ আছা তুমি বট প্ৰত্যেকেশ্বৰে সুতিয়া আছিলা আৰু প্ৰভু তাতে কৰি অস্ত্ৰ পদ্মে চৰণ পদ মক তুলি ধৰি মুখ পদ্মে থাকি বালকৰ ভাৱ কৰি বিধয় আঙ্গুলিক প্ৰিয় আছিলা ৰূপ ময়ো দেৱমতী মা আজি নিজৰ ল'ৰা ভগৱন্তক কৈছে কৃপাময় শুনাচোন, আজি মা হৈ যে মই তোমাক প্ৰণিপাত কৈছে উত্তৰটো কওঁ শুনা। তুমি পূৰ্বতে এটা সৰু বালক হৈ মাৰ্কণ্ড মুনিক তুমি দৰ্শন দিছিলা আৰু তুমি কি কৰিছিলা সেইখিনি সময়তে এডাল বটগছ চিনি পায় সকলোৱে, চাৰিওফালে জল এডাল বটগছ আছিল। এই বটগছৰ পাতটো ডাঙৰ পাত নহয়, বটগছৰ পাত, এই পাতটোতেই তুমি এটা সৰু শিশু হৈ তুমি কি কৰিছিলা? শুই আছিলা। আৰু শিশু হৈ তোমাক মায়ে কোনো গাখীৰ দিয়া নাছিল। তুমি নিজৰ বুঢ়া আঙুলিটোকে চুহি গাখীৰ বুলি খাই কান্দি আছিলা। আৰু সেইখিনি সময়তে মাৰ্কণ্ড মুনিয়ে ভগৱন্তক অৰ্চন বন্দনৰ কাৰণে সেই সমুদ্ৰৰ সেই জলত স্নান কৰিব আহোঁতে মাৰ্কণ্ড মুনিয়ে সেইখিনিত তুমি বটগছৰ পাতটোতে যে বুঢ়া আঙুলিটো চুহি যে কেঁচুৱা হৈ যে কান্দি আছিলা। আৰু মাৰ্কণ্ড মুনিয়ে সেই মায়াই তোমাক দেখিলে আজি ময়ো সেই শিশু ৰূপটো লৈ আজি তুমি যে ভগৱান আৰু তোমাকে যে মই পেটত ৰাখি ডাঙৰ দীঘল কৰিলোঁ আৰু তুমি যে ভগৱান আজি বুজি পোৱা মই তোমাক প্ৰণিপাত কৰিছোঁ বুলি মাকে পুত্ৰক ক্ষমা প্ৰাৰ্থনা কৰি আছিলোঁ বুলি